দেওবৰে দিছপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হয় এখনি গ্ৰন্থ উন্মোচনী সভা। অসমৰ ঐতিহ্যপূৰ্ণ সামাজিক সাংস্কৃতিক অনুষ্ঠান শতদলৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই গ্ৰন্থ উন্মোচনী সভাত নাট্যজগতৰ অন্বেষণ আৰু দুলাল ৰয় শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, শতদলৰ সভাপতি হৰেন্দ্ৰনাথ বৰা, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হৰেকৃষ্ণ দাসকে ধৰি বহুকেইগৰাকী সমল ব্যক্তি। নাট্য জগতৰ বিষয়ে লিখিত কোনো তথ্য এতিয়ালৈকে গ্ৰন্থ আমি আমাৰ চকুত পৰা নাই। গতিকে আমি অনুভৱ কৰিলোঁ কি যে আমি যদি নাট্য জগতৰ বিষয়ে কিছু তথ্য যদি লিখিত আকাৰে যদি গ্ৰন্থ আকাৰে থৈ যাব পাৰোঁ, তেতিয়াহ'লে নতুন প্ৰজন্মৰ কাৰণে এইটো এটা আৰ্হিপাঠ নিচিনা হ'ব। আৰু সেইকাৰণে আমি বৰ্তমান অসমত মানে মুধা বুলিয়ে কওক, একমাত্ৰ দুলাল দাই আছে, দুলাল ৰয়দেৱ আছে। গতিকে তেখেতে যিটো নাটকৰ যিটো পৌৰাণিক আমাৰ যিটো পৰম্পৰাগত যিটো ধাৰা সলাই পেলাই নতুন পদ্ধতিৰে যিটো তেখেতে এটা নতুন জোৱাৰ আনিলে অসমৰ নাট্য জগতলৈ, আমি ভাবোঁ যে এইখিনি যদি আমি সংৰক্ষণ কৰোঁ তেতিয়াহ'লে এইটোৱে আমাৰ অসমৰ ভৱিষ্যতৰ কাৰণে এটা ডাঙৰ সম্পদ। নাট্য জগতৰ